কন্যা ৰাশিৰ 2025 চনটো কেনেকুৱা হ'ব 2025 চন আৰম্ভ হৈ গ'ল সকলো মানুহে হয়তো জানিবলৈ আগ্ৰহী হৈ আছে যে তেওঁৰ এই বছৰটো কেনেকুৱা হ'ব আসলতে ৰাশিগত হিচাপে এজন মানুহৰ কিছু ধাৰণা পোৱা যায় এতিয়া এটা ৰাশিৰ মানুহ বহুত থাকে এতিয়া সকলো মানুহৰ জীৱনতে যে এইখিনি ঘটনা হ'ব বা সকলোৰে একে নিচিনা হ'ব তেনেকুৱা ধৰণৰ কথা নহয় সকলো মানুহৰ নিজৰ বস্তুখিনি আপুনি গম পাব কাৰণে সেই মানুহজনক ব্যক্তিগতভাৱে তেখেতৰ জন্মৰ তাৰিখ চন বাৰ লৈ আপুনি তেখেতৰখিনি ব্যক্তিগতভাৱে চাব লাগিব তেতিয়াহে এজন মানুহৰ নিজৰ যিখিনি গুণ বা লক্ষণ বা তেওঁৰ যিখিনি হ'ব লাগে সেই কথাখিনি আপুনি গম পাব কিন্তু ৰাশিগতভাৱেও কিছুমান কথা গম পোৱা যায় ওভাৰঅল আপুনি এটা গম পাব পাৰে যে এই বছৰটোত আপোনাৰ ভাল হ'ব নে বেয়া হ'ব কিন্তু ইমান বেছি আপোনালোকে গম নাপায় এতিয়া আজি মই কম যে কন্যা ৰাশিৰ মানুহখিনিৰ সাধাৰণভাৱে এই 2025 চনটো তেওঁলোকে কেনেকুৱা ধৰণৰ দিন দেখিবলৈ গৈ আছে বা তেওঁলোকৰ লগত কেনেকুৱা ধৰণৰ ঘটনা হ'ব আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানো বলক কন্যা ৰাশিৰ মানুহৰনো 2025 চনটো কেনেকুৱা হ'ব প্ৰথম তেওঁলোকৰ কামবোৰ অকনমান দেৰি হ'ব এতিয়া আপুনি ধৰক কন্যা ৰাশিৰ মানুহ কিবা এটা কাম কৰিছে সেই কামবোৰ আপোনাৰ অকনমান স্লো হ'ব পাৰে কিন্তু এটো নহয় যে প্ৰত্যেকজন মানুহৰে হ'ব মই কৈছোৱে যে তাৰে কিছুমানৰ হয়তো হ'ব কিছুমানৰ হয়তো নহয় কিছুমানৰ গ্ৰহবোৰ বহুত বেছি মজবুত থাকে জন্মৰ সময় লক্ষণ লৈ কিছুমানৰ হয়তো কমজোৰ থাকিব যাৰ কাৰণে তেওঁলোকৰ হ'ব পাৰে গতিকে যদি আপুনি কন্যা ৰাশিৰ মানুহ তেন্তে আপোনাৰ হয়তো এই বছৰত কামবোৰ হওঁতে অকনমান স্লো হ'ব পাৰে দ্বিতীয়তে কন্যা ৰাশিৰ যদি কোনোবা উকিল আছে কোৰ্টত যদি কাম কৰে মানে কোৰ্ট কাছাৰী ৰিলেটেড যদি যি কোনো কাম কৰে সেই ব্যক্তিসকলৰ এই বছৰটোত খুব বেছি উন্নতি হ'ব তেওঁলোকে খুব বেছি পইচা লাভ কৰিব তৃতীয়তে তেওঁলোকে এই বছৰটোত কন্যা ৰাশিৰ ব্যক্তিসকলে বিনা কথাত কোৰ্ট কেছত ফচিব পাৰে যিকোনো কথা হয়তো তেওঁ দুখ নকৰিবও পাৰে তেওঁৰ ভুল নহবও পাৰে ভুল নোহোৱাকৈ দুখ নকৰাকৈ বিনা কথাত তেওঁলোকে কোৰ্ট কেছত ফচিব পাৰে 4 নম্বৰতে কন্যা ৰাশিৰ ব্যক্তিসকলে যদি এই বছৰটোত শেয়াৰ মাৰ্কেটত কাম কৰে তেনেহলে তেওঁলোকে খুব ভাল এটা লাভ পাব পাৰে বুলি ধাৰণা এটা কৰা হয় গতিকে আপুনি যদি কন্যা ৰাশিৰ ব্যক্তি তেন্তে আপোনাৰ এই বছৰটোত এইখিনি আপুনি চেঞ্জেছ বা লক্ষণ দেখিবলৈ পাব গতিকে কিছু ক্ষেত্ৰত সাৱধান আৰু কিছু ক্ষেত্ৰত আপুনি ক'ব পাৰে যে আপোনাৰ ভাল হ'ব কিন্তু কিছু ক্ষেত্ৰত সাৱধান হৈ চলাটো খুব বেছি ভাল গতিকে সকলো মানুহে সাৱধান হৈ চলিব লাগে যাতে বেয়া দিন দেখিবলগীয়া নহয় কাৰণ সাৱধান হৈ চলিলে আপোনাৰ বেয়া দিন কেতিয়াও নাহে গতিকে আপুনি যদি কন্যা ৰাশিৰ ব্যক্তি এইখিনি আপুনি নিজৰ জীৱনটোত আগন্তুক দিনকেইটাত হয়তো দেখিবলগীয়া হ'ব পাৰে